300 টাকা মাত্র। আরে গোলদার হোসেন সরকারে যোনটো রেট দিছে মই আমি এইটো রেটত মাছ কিনিব পোৱা নাই বহুত দাম হৈছে মাছৰ আমি ৰাতি 3টা বজাৰ আগতে আহিছোঁ বহুত দাম হৈছে মাছ মানে এতিয়া আমি আতংকত আছোঁ ইমান দামত কেনেকৈ লৈ যাওঁ মাছ তো কিনিছোঁ বহুত দামত কিনিছোঁ চিতল কিনিছোঁ 600 টকা কেজি ডেকেৰা কিনিছোঁ 400 টকা কেজি তাৰপিছত আপোনাৰ বিকেট গৈছে 240 টকা কেজি ৰৌ গৈছে 180 টকা কেজি এই এপোৱা চাইজ 300 গ্ৰাম চাইজ এনেকুৱা দাম বহুত বেছি সরকারে যোনটো রেট দিছে এইটো রেট আমি পোৱা নাই আমি দাম বহুত বেছি কিনিছোঁ সেইকাৰণে বজাৰটো মানে ভিৰ হৈছে বহুত মানুহ ভিৰ হৈছে মাছ বহুত দামত বিক্ৰী হৈ আছে এতিয়া বৰ্তমান বহুত দাম বাঢ়িছে না আমি আছোঁ আৰু এতিয়া বজাৰতে আছোঁ চাইছোঁ মানে যাতে অলপ সস্তা যাতে ৰাইজক খুৱাব পাৰোঁ এইটো চিন্তা কৰি আছোঁ ভোগালী উপলক্ষে ৰাইজক অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ সরকার এসপি ক্ষতিগ্রস্ত প্রভাব পড়ছে সরকার এসপি কারণ আপনার মাছটো যেটো এসপি যেটো রেট বান্ধি দিছে এই রেটত গৃহস্থ মাছ বহুতে ধরা নাই আৰু ধৰক বেপাৰীও মাছটো কিনিবলৈ মানে হেৰি পাইছে ভয় খাইছে কাৰণ প্ৰশাসনে একশ্যন ল'ব যদি হাই ৰেটত মাছটো কিনি আৰু হাই ৰেটত বিক্ৰী কৰে আৰু লগতে আপোনাৰ গৃহস্থও বহুত গৃহস্থ মাছ ধৰা নাই কাৰণ যিটো ৰেট বান্ধিছে সেই ৰেটত তেওঁলোকৰ কৰ্তা নাই খৰচা পাতিয়ে কাৰণ দানাৰ দাম বেছি গাড়ী ভাড়া বেছি বিভিন্ন লেবাৰৰ হেৰি বেছি আছে গতিকে এনেকুৱা তেওঁলোকে খৰচা অনুপাতে তেওঁলোকে আপোনাৰ মাছটো বিক্ৰী কৰিব নোৱাৰে যিটো চৰকাৰী যিটো এছপি দিছে এছপি মতে বিক্ৰী কৰিব নোৱাৰে কাৰণ য'ত নেকি আমাৰ ধৰক 40-50 গাড়ীলৈকে আমাৰ মাছ আহে বা কেতিয়াবা বেছি হৈ যায় যোৱাবাৰ প্ৰায় আপোনাৰ 60-70 গাড়ীমান মাছ লাগিছে য'ত নেকি আপোনাৰ 8-10 লাখ 15 লাখ মান টকা আমাৰ বেচা কিনা হৈছে আৰু এইবাৰ কিন্তু সেই অনুপাতে আপোনাৰ 50% গাড়ী নাইকিয়া হৈ গৈছে মানে গৃহস্থ মাছ ধৰাই নাই বেপাৰীয়ে বাৰ বাৰ চিন্তা কৰিব লগা হৈছে যে আমি এই ৰেটত মাছ কিনিলে এই মাছখিনি আমি কি ৰেটত বিক্ৰী কৰিম আৰু যদি হাই ৰেটত কিনি পেলাই হাই ৰেটত বিক্ৰী কৰোঁ হয়তো প্ৰশাসনে তেওঁলোকক মানে হাৰাশাস্তি কৰিব বা কাষ্টমাৰে ধৰক ক্ৰেতাই ধৰক তেওঁলোকৰ ওপৰত হয়তো দা ধমকি দিব পাৰে বহুতে কালি এইটো স্পষ্টভাৱে বহুতে বেপাৰীয়ে মানে এইটো এটা হেৰি কৰিছে মন্তব্য প্ৰকাশ কৰিছে হয়তো আমি মাছ নলওঁ আৰু হয়তো একচুৱেলি সঁচাকৈ বহুত বেপাৰীয়ে গাঁৱত যোৱা বেপাৰীয়ে মাছ লোৱাই নাই কাৰণ হয়তো কোনোবাই তেওঁলোকক মাৰপিট কৰিব বা কিবা দা ধমকি দিব আৰু হয়তো আইনগতভাৱে ব্যৱস্থা ল'ব তেনে ইয়াৰ কাৰণে তেওঁলোকে ভয়ভীত হৈ পেলাই তেওঁলোকে মাছ কিনাই নাই এতিয়া আপোনালোকৰ সন্মুখতে বহুত বেপাৰী চাওক মোনালৈ ঘূৰি আছে মানে দেখি পাতিলৈ ঘূৰি আছে কিন্তু মাছ কিনা নাই তেওঁলোকৰ সেই ৰেট মতে গাঁৱত খুৱাব পৰা ৰেটটো তেওঁলোকৰ ইয়াত পতা নপৰে